ছাত্ৰছাত্ৰীসকল তোমালোকৰ যেটো বছৰিকা পৰীক্ষা এই বছৰিকা পৰীক্ষা চলি আছে মই এখন কোৱেশ্চন পেপাৰ আলোচনা কৰিম জেনেৰেল সায়েন্সৰ ছাত্ৰছাত্ৰীসকল তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা ছাত্ৰছাত্ৰীসকল এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হয় এইখন গোলাঘাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয় সো আগে পিছে এনেকুৱা গোলাঘাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বাকি ডিস্ট্ৰিক্ট বিলাকৰ ভালেখিনি কমন পৰিছে সো আমি কোৱেশ্চন পেপাৰ আলোচনা কৰাৰ আগতে এটা ভাল খবৰ দিব বিচাৰো ছাত্ৰছাত্ৰীসকল আমাৰ এটা অনলাইন টিউচন লৈ অহা হৈছে মই আগতেও কৈছো যিসকলে আগৰ পৰা চাই আছা কাৰণ এই টিউচনটোত দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰছাত্ৰীৰ বাবে সুবিধাজনক ইতিমধ্যে ভালে সংখ্যক ছাত্ৰছাত্ৰী আমাৰ গ্ৰুপত জয়েন হৈছে সেইবাবে মই উৎসাহিত হৈছো যে আৰু দুই এজন ষ্টুডেন্ট আমি ক্লাছলৈ জয়েন কৰাও তেতিয়া হলে যিমান জনে এতিয়া গম পাইছে বা লাভ হ'ব তাতকৈ দুগুণ লাভ হ'ব যদি আৰু 10 জন ছাত্ৰছাত্ৰীক মই অৱগত কৰাব পাৰো ছাত্ৰছাত্ৰীসকল মাত্ৰ 99 টকা বুলি কওঁতে সকলোৱে ভাল পাইছে আৰু লগতে মধ্যবিত্ত বা দুখীয়া ছাত্ৰছাত্ৰীৰ সুবিধা হৈছে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটাকৈ সাবজেক্ট পঢ়োৱা হ'ব ছাত্ৰছাত্ৰীসকল যিসকল যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এসএমএস কৰিব পাৰিব আইজা টোটাল মাৰ্কস 90 থাকে সময় থাকে 3 ঘণ্টা প্ৰথম প্ৰশ্নটো 1 ৰ পৰা 20 লৈকে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে যত 20 টাত 20 নম্বৰ থাকে 1 নম্বৰ হৈছে কিশোৰ কিশোৰী যথোপযুক্ত আহাৰসমূহ হল ইয়া যি তেনেহলে আমি চাও উত্তৰটো হ'ব B2 ৰুটি দাইল শাক-পাচলি বিলাক কিশোৰ কিশোৰী যথোপযুক্ত আহাৰ চিপছ চাওমিন কেক বিলাক নহয় ভাত চাওমিন বাৰ্গাৰ নহয় বিলাক শাক-পাচলি চিপছ নেমুৰক বিলাক নহয় গতিকে B2 হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো হৈছে ইনসুলিন নিখৰণ কৰে ইয়াৰে যদি চাও তেতিয়াহলে অগ্নাশয় হ'ব B2 হ'ব শুদ্ধ উত্তৰ বৰষুণ দি আছে কাৰণে অলপ বেকগ্ৰাউণ্ড সাউণ্ডটো পাব পৰা তাৰ বাবে ক্ষমা বিচাৰিছো 3 নম্বৰ হৈছে এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুৱে কি হ'ব এটো হ'ব বিকৰ্ষণ কৰে নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে এখন টেবুলত এখন কিতাপ থৈ দিয়া আছে লাহে লাহে ঠেলিবলৈ চেষ্টা কৰিলে এইখন লৰচৰ নকৰে কিন্তু বেছি জোৰেৰে ঠেলিলে কিতাপখন লৰচৰ কৰে তুমি অধিক বল প্ৰয়োগ কৰিলে কিতাপখন কিয় লৰচৰ কৰিবলৈ আৰম্ভ কৰে তাৰ সঠিক ব্যাখ্যা তলৰ কোনটো হ'ব যদি আমি চাও তেতিয়াহলে B2 হ'ব শুদ্ধ উত্তৰ তুমি জোৰেৰে ঠেলি দিলে লগে লগে কিতাপ আৰু টেবুলৰ মাজত ঘৰ্ষণ বল কমি যায় ইয়াৰে হ'ব B2 হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো হৈছে উক্তি দিয়া আছে এটা ঢোলৰ কম্পনৰ কম্পনাংক কম যুক্তি দিয়া আছে কম্পনাংকৰ তীব্ৰতা শব্দৰ তীব্ৰতা নিৰূপণ কৰে প্ৰথমটো শুদ্ধ আছে দ্বিতীয়টো কম্পনাংকৰ শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰে তীব্ৰতা নহয় গতিকে উক্তি শুদ্ধ যুক্তি অশুদ্ধ এটো হ'ব শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো হৈছে এটা LED বাল্বৰ LEDৰ সৰু তাৰডাল বেটাৰী ধনাত্মক লগোৱা হৈছে আৰু ডাঙৰ তাৰডাল মানে দীঘল তাৰডাল ঋণাত্মক লগোৱা হৈছে এইটো কি হ'ব নজলে B2 হ'ব শুদ্ধ উত্তৰ নজলে তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰে এইটো তোমালোকৰ কমেন্টৰ কাৰণে ৰাখিছো ছাত্ৰছাত্ৰীসকলে সকলোৱে চেষ্টা কৰিবা এইটো এনসাৰ দিবৰ কাৰণে যিসকলে দিয়া তোমালোকৰ এইটো কমেন্টটো পিন কৰি দিম 8 নম্বৰ প্ৰশ্নটো হৈছে এটুকুৰা পাতৰ কাপোৰেৰে কাছৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল কি হ'ব ইয়াৰে যদি চাও B2 হ'ব শুদ্ধ উত্তৰ ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব 9 নম্বৰ প্ৰশ্নটো হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান ইয়াৰে যদি এনসাৰটো চাও এটো হ'ব সদায় 10 নম্বৰ হৈছে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব অখত দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ B2 হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় সেইটো হৈছে তাৰাকাপুঞ্জ সৌৰজগতৰ সদস্য নহয় চন্দ্ৰকলা উৎপত্তিৰ কাৰণ 12 নম্বৰ প্ৰশ্নটো আমাৰ পিনে পোহৰৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোৱে দেখা পাওঁ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নটো সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটো কোনটো হ'ব ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ নেপচুন 14 নম্বৰ প্ৰশ্নটো হৈছে উক্তি তৰাৰ ফালে চোৱাটো প্ৰকৃততে অতীতলৈ চোৱাৰ দৰে যুক্তি তৰাৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে বহু বছৰ লাগে যদি আমি চাও তেতিয়া হলে B2 হ'ব শুদ্ধ উত্তৰ দুইটা উক্তি অশুদ্ধ নেক্সট হৈছে তলৰ গেছবোৰৰ ভিতৰত কোনটো গেছ সেউজগৃহ গেছ নহয় নাইট্ৰজেন নেক্সট উক্তি
উদ্যোগসমূহে বায়ু প্ৰদূষণত বাধা সৃষ্টি কৰে। নেক্সট হৈছে যুক্তি সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড অক্সাইডে এচিড বৰষুণ সৃষ্টি কৰে বিটো হ'ব শুদ্ধ উত্তৰ কাৰণ উক্তি অশুদ্ধ যুক্তি শুদ্ধ। 17 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো বায়ু প্ৰদূষক ইয়াত যদি চাওঁ তেতিয়াহ'লে নাইট্ৰজেন ডাই অক্সাইডটো হৈছে বায়ু প্ৰদূষক। বায়ু প্ৰদানকৈ কিমান পৰিমাণৰ নাইট্ৰজেন থাকে 78%। যান বাহনৰ ইন্ধনৰ অৰ্ধদহনে কি উৎপন্ন কৰে কাৰ্বন মনোক্সাইড। 20 নম্বৰ প্ৰশ্ন কি গেছে বায়ুমণ্ডলত অজন স্তৰ ধ্বংস কৰে ক্লৰ'ফ্লুৰ'কাৰ্বন। নেক্সট হৈছে 21 নম্বৰ প্ৰশ্নটো কমাৰে উত্তপ্ত লোহ টুকুৰা হাতুৰিৰে পিঠি সঁজুলি তৈয়াৰ কৰা হাতুৰি মৰিয়াওতে বলে কেনেকৈ লোহ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰীয়া কেইটা তোমালোকে নিজে চেষ্টা কৰিবা যেহেতু পৰীক্ষা হ'বই। স্থিতি ঘৰ্ষণতকৈ তৰল ঘৰ্ষণ কিয় কম হয় ব্যাখ্যা কৰা আৰু অহা বছৰৰ পৰা তোমালোকে আৰম্ভণিৰ পৰা যেহেতু পঢ়িবা গতিকে ভাল এটা ৰিজাল্ট কৰিবৰ চেষ্টা কৰিবা আৰু সেইবাবে আমাৰ ক্লাছত জইন হ'বা। আমি যিমান পাৰো চেষ্টা কৰিম ষ্টুডেণ্টক 100% দিবৰ কাৰণে। 23 নম্বৰ প্ৰশ্ন হৈছে বিস্তাৰ কি বিস্তাৰ একক কি। 24 নম্বৰ প্ৰশ্ন হৈছে এখন হেলিকপ্টাৰে 5 মিনিটত ইয়াৰ পাখিৰে 900 বাৰ শব্দ কৰে কম্পন পৰ্যায়কাল নিৰ্ণয় কৰা। 25 নম্বৰ প্ৰশ্ন পুৰুষৰ কণ্ঠস্তৰ মহিলাৰ কণ্ঠস্তৰতকৈ ভিন্ন কিয় ব্যাখ্যা কৰা। 26 নম্বৰ গা ধোৱা কোঠা নলী ফাটি পানী পৰিপূৰ্ণ হৈ আহে ইয়াৰ সময়ত বিজুলী মিস্ত্ৰী এজনে এই কোঠা বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ব্যাখ্যা কৰা। 27 নম্বৰ 23 জানুৱাৰী 2025 ৰাতি 12:55 AM হোৱা এটা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 4.7 ইয়াক সিজমোগ্ৰাফ এটা ধৰা পেলাবনে ই বিস্তৰ ক্ষতি সাধন কৰা সম্ভৱ আছেনে। 28 নম্বৰ প্ৰশ্ন হৈছে জাৰকালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ শুনিবলৈ পোৱা যায় কিয় এনে হয় বুজাই লিখা। 29 নম্বৰ তাজমহল সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিয়ে বিষয়ে বৰ্ণনা কৰা। 30 নম্বৰ প্ৰশ্নটো হৈছে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য লিখা। 31 নম্বৰ মাহেকীয়া ঋতুচক্ৰ কি ব্যাখ্যা কৰা। 32 নম্বৰ যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা 3টা দেহৰ পৰিৱৰ্তন লিখা। 32 নম্বৰ হৈছে নেক্সট 33 নম্বৰ কক্ষপথৰ স্থানৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলীৰ এবাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা। 34 নম্বৰ প্ৰশ্নটো আছিল বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। 35 নম্বৰ উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই। 36 নম্বৰ প্ৰশ্নটো হৈছে খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। 37 নম্বৰ প্ৰশ্নটো হৈছিল এজন পুলিচে এটা হুইচেল বজাই আছে হুইচেলটো সৰ্বাধিক পৰ্যায়কাল আৰু সৰ্বনিম্ন কম্পনাংক কিমান হ'ব লাগিব যে এই হুইচেলে কুকুৰে শুনে কিন্তু মানুহে নুশুনে। 38 নম্বৰ যেতিয়া টেষ্টাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক খলাই বিক্ষেপণ দেখুৱায় কাৰণ ব্যাখ্যা কৰা। 39 নম্বৰ বিদ্যুৎ লেপন কি ইয়াৰ দুটা ব্যৱহাৰ লিখা। 40 নম্বৰ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া কেইটা ব্যৱস্থাৰ দিহা দিয়া। 41 নম্বৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখিবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। 42 নম্বৰ তৰাৰ মাজত দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয় পৃথিৱীৰ পৰা এই তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ এই উক্তিয়ে কি বুজায়। নেক্সট হ'ল 43 নম্বৰ প্ৰশ্ন বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ বৃহস্পতি আৰু পৃথিৱীৰ আয়তন অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব। 44 নম্বৰ তাৰকাপুঞ্জ মানে কি যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। 45 নম্বৰ বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত 3টা পাৰ্থক্য ব্যাখ্যা কৰা। 46 নম্বৰ মানুহৰ চকু এটা চিহ্নিত চিত্ৰ আঁকা। এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক 9394628219। এডমিশ্যন হৈ আছে ক্লাছ আৰম্ভ হ'ব 1 এপ্ৰিলৰ 1 তাৰিখৰ পৰা কিন্তু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এডমিশ্যন লৈ লৈছে ছাত্ৰ ছাত্ৰীৰ চিটৰ কথা থাকে গতিকে সোনকালে এডমিশ্যন লৈ তুমিও বা তোমালোকৰ এই সুবিধা লাভ কৰা আৰু ভালদৰে পঢ়ি এটা ৰিজাল্ট কৰিব
ভাল ৰিজাল্ট কৰিব চেষ্টা কৰা ঠিক আছে বাই